নমস্কাৰ এক্সাম জ্ঞান আসাম চেনেলটোলৈ আপোনালোকক পুনৰবাৰ ৱেলকাম জনাইছোঁ। আজি এটা বিশেষ আপডেট লৈ আপোনালোকৰ ওচৰত আহিলোঁ। হয়তো বহুতে শুনিছেও, আৰু সেইটো হ'ল অভাৰলেপিঙক লৈ। অভাৰলেপিঙত মানে হয় কি, মানে ধৰি লওক আপুনি গ্ৰেড 3 চাকৰি এটা পালে ডিগ্ৰী লেভেলৰ, আৰু আপুনি সেইটো পাই গ'ল, ঠিক আছে। লগতে আপুনি হাই ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাতো চাকৰি পাই গ'ল। মানে আপুনি মানুহ এজন, কিন্তু আপুনি দুটা পোষ্টত চিলেকশ্যন হ'ল, কিন্তু চাকৰিটো দুটাত কৰিব নোৱাৰে ন। মানে কি হ'ব, তাৰ ফলত কি হ'ব, এটা পোষ্ট মানে কি খালী থাকি যাব। আপুনিতো গ্ৰেজুৱেশ্যনত যাব, গ'লে কি হ'ব, হাই ছেকেণ্ডেৰী লেভেলৰ যিটো পোষ্ট থাকে সেইটো খালী থাকি যাব। আৰু এই যিটো অভাৰলেপিঙক লৈ যিটো প্ৰব্লেম হয়, তাক দূৰ কৰাৰ কাৰণে বহু সময়ৰ পৰা কি হয়, আমাৰ অসম চৰকাৰে চিন্তা চৰ্চা কৰি আহিছে। আৰু এতিয়া ফাইনেলি অভাৰলেপিঙক কমপ্লিটলি নোহোৱা হ'ব বুলি আমাৰ CM ছাৰে নিউজত কৈছে। সেই ভিডিঅ' ক্লিপটো মই আপোনালোকক দেখাই আছোঁ। ADAR 2.0ত আমি ন' অভাৰলেপিং হোৱা দেখিবলৈ পাম, ঠিক আছে। চ' এইটো ফেক্টৰৰ ফলত কাট অফো বহুত বেছি কম যাব যেন অনুমান কৰা হৈছে, ঠিক আছে। আমি সেই ভিডিঅ' ক্লিপটো চাই লওঁ। ভাল হৈছে আৰু ভাল হৈ থাকিব, কিন্তু মই ভাবোঁ যে আৰু আমি বহুত ভাল কৰিব নিযুক্তি প্ৰক্ৰিয়াত এগৰাকী প্ৰাৰ্থীয়ে একাধিক পদত নাপাবৰ কাৰণে আয়োগ গঠন কৰা হৈছে। এতিয়া একাধিক পদত নাপায়, কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায়, তৃতীয় শ্ৰেণীত পায়, তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব। যোনে ওপৰৰ স্কেলটোত পায়, তেওঁ তলৰ পজিশ্যনটোত নাপাব। গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয়, তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহ'লে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। এইবাৰ আমি এটা ঠিক কৰিছোঁ, আৰু লাষ্টত কোনোবাই যদি ডাবল পায়, আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি দিম। বহি নিৰীক্ষণটো বাহিৰৰ পৰা ভাল হৈছে আৰু ভাল হৈ থাকিব, কিন্তু মই ভাবোঁ যে আৰু আমি বহুত ভাল কৰিব নিযুক্তি প্ৰক্ৰিয়াত এগৰাকী প্ৰাৰ্থীয়ে একাধিক পদত নাপাবৰ কাৰণে আয়োগ গঠন কৰা হৈছে। এতিয়া একাধিক পদত নাপায়, কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায়, তৃতীয় শ্ৰেণীত পায়, তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব। যোনে ওপৰৰ স্কেলটোত পায়, তেওঁ তলৰ পজিশ্যনটোত নাপাব। গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয়, তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহ'লে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। এইবাৰ আমি এটা ঠিক কৰিছোঁ, আৰু লাষ্টত কোনোবাই যদি ডাবল পায়, আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি দিম।